চাওক আচলতে এটা কথা স্পষ্ট, এই আমাৰ যিখন বৰ্তমান বিজেপি নেতৃত্বাধীন ৰাজ্য চৰকাৰ আছে, এই ৰাজ্য চৰকাৰখনৰ ওপৰত আচলতে আশা কৰাটো ভুল। আমি আশা কৰিছিলোঁ মাননীয় মুখ্যমন্ত্ৰী মহোদয় এই সমগ্ৰ ঘটনা, অসম তোলপাৰ লগোৱাৰ এই ঘটনা, তেওঁলোকে এটা স্পেচিয়েল ইনভেষ্টিগেশ্যন টীম SIT গঠন কৰিব লাগিছিল। গঠন কৰাৰ পিছত সমগ্ৰ বিষয়টোৰ ওপৰত প্ৰকৃত দোষীয়ে শাস্তি পাওক, এই গোটেই ঘটনা আঁৰৰ মূল কাহিনীটো কি, এই গোটেই কথাখিনি ৰাজহুৱা হ'ব লাগিছিলে। সমান্তৰালভাৱে আমি দেখিবলৈ পালোঁ যে একেটা তেল ডিপুত মাৰপিট কৰি থকাসকলক আৰক্ষীয়ে গ্ৰেপ্তাৰ নকৰিলে, তদন্ত আউটলৈ নানিলে, আৰু তাৰ কাষতে ৰৈ থকা শংকৰজ্যোতি বৰুৱাৰ হাতত হেণ্ডকাপ লগাই তেখেতক জেল হাজতলৈ প্ৰেৰণ কৰিলে। অসমৰ প্ৰায় হাজাৰখন এজাহাৰ দিয়াৰ পাছত তনু চাহি নামৰ যুৱতীগৰাকী এতিয়ালৈকে গ্ৰেপ্তাৰ পৰ্যন্ত নকৰিলেই, আৰক্ষীয়ে তদন্ত প্ৰক্ৰিয়াত কি পালে সেই কথাটো ৰাজহুৱা কৰা নাই। এই কথাখিনি প্ৰমাণ কৰি দিছে আজি নাহলীয়া ঘটনা, মধুটিঙৰ ব্ৰজেন গগৈ বাসগৃহ ঘটনা, গোটেই কথাখিনি প্ৰমাণ কৰিছে অসম আৰক্ষীৰ প্ৰতি যিটো আস্থা, যিটো বিশ্বাস, আমি আশা কৰিছিলোঁ কিবা এটা তেওঁলোকে পদক্ষেপ গ্ৰহণ কৰিব। শেহতীয়াকৈ এই চৰকাৰখনৰ যিটো স্বৈৰাচাৰী তেওঁলোকৰ চিন্তাধাৰা বা তেওঁলোকৰ যিটো ক্ষমতাৰ বলেৰে শক্তি প্ৰদৰ্শন কৰি যেনেকুৱা ধৰণে এটা তেল ডিপুটো খোলাই দিবৰ কাৰণে চিন্তা চৰ্চা কৰিলে, IOCL যিখন জৰুৰী পত্ৰ আমি দেখিবলৈ পাইছোঁ যে এই তেল ডিপুটো অতি শীঘ্ৰে খুলি পেলাই পৰিচালনা কৰিব লাগে। এই কথাখিনি প্ৰমাণ কৰি দিছে যে আজি ইমান ডাঙৰ এটা ঘটনা হৈ যোৱাৰ পিছত অসম আৰক্ষীয়ে তদন্ত কৰি কি পালে। ন্যায়িক তদন্ত তেওঁলোকে ঘোষণা কৰিছিল, দণ্ডাধীশ পিছত তদন্ত ঘোষণা কৰিছিল, তদন্ত প্ৰক্ৰিয়া সমাপ্ত হ'ল নেকি? শংকৰজ্যোতি বৰুৱাই দোষী নে, তাত অন্যান্য যিসকল লোক জড়িত তেওঁলোক দোষী নে মুস্কান সিং দোষী নে তানু চাহি দোষী? এই গোটেই ঘটনাৰ আলমত কোন প্ৰকৃততে দোষী, কোন নিৰ্দোষী, এই কথাখিনি তদন্ত প্ৰক্ৰিয়াত কোন অভিযুক্ত, কিয় ৰাজহুৱা নহ'ল? এই কথাখিনি আচলতে আমাক সকলোকে শংকিত কৰি তুলিছে। আমি দুলীয়াজনৰ বাকী ৰাইজে আশা কৰিছিলোঁ, দুলীয়াজনৰ দল সংগঠনে আশা কৰিছিলোঁ এটা উচিত পদক্ষেপ অসম আৰক্ষীয়ে গ্ৰহণ কৰি প্ৰকৃত দোষীক চিনাক্ত কৰি সমগ্ৰ ঘটনাটো আচলতে সংবাদ মাধ্যমৰ যোগে ৰাজহুৱা কৰিব। এতিয়াতো আৰু ৰহস্য ঘন আৰু জটিলতাৰ দিশে গতি কৰাই দিলে, কাৰণ কেলৈ তেওঁলোকে ক্ষমতাৰ বলে আৰক্ষীৰ সহায় লৈ তেল ডিপু যেতিয়া তেওঁলোকে খোলাই দিলে, এই খোলাই দিয়াৰ পিছত প্ৰমাণ কৰি দিলে গণতান্ত্ৰিক পৰিভাষা, গণতান্ত্ৰিক আন্দোলনৰ ভাষা এই চৰকাৰখনৰ ওচৰত মূল্যহীন, অৰ্থহীন। গতিকে আমি এই সন্দৰ্ভত তৎকালীনভাৱে আমি আলোচনা কৰিম, আমাৰ আটাইকেইটা দল সংগঠনৰ সৈতে আলোচনা কৰি পৰৱৰ্তী পৰ্যায়ত কেনেধৰণে এই বিষয়টোৰ ওপৰত আগুৱাই যাব পাৰি আমি নিশ্চিতভাৱে আপোনাক অৱগত কৰিম। আপুনি লগাহে এইফালে বাজেই লগালক। যিহেতু দেখা গৈছিলে 17 মে' তাৰিখে বিতৰ্কিত যি পেট্ৰল পাম্পত BSF পেট্ৰলৰ যি ঘটনা পৰিলক্ষিত হৈছিল তিনি ফৈদৰ মাজত, তাৰপিছত কিন্তু শংকৰজ্যোতি বৰুৱাক বিনা দুখত তেখেতে হেণ্ডকাফ লৈ পেলাই তেওঁ আদালতত হাজিৰ কৰালে। তাৰ পিছতে আপোনালোকে প্ৰতিবাদী কাৰ্যসূচী সাব্যস্ত কৰিলে যে যেতিয়ালৈকে যি সেই মহিলাগৰাকী আছিল, যি অশ্লীল শব্দৰে গালি গালজ কৰিছিল এদল লোকক, তাৰপিছত আপোনালোকে অনিৰ্দিষ্ট কাললৈ তেল ডিপুটো বন্ধ কৰিছিলে। কিন্তু শেহতীয়াকৈ দেখা গ'ল যে আজি 6 দিনৰ পিছত, অৰ্থাৎ আজি 7 নম্বৰ দিনটো তেল ডিপুটো খোল খাইছে।